আজি আমি কিদৰে 50তছে তলত আৰু 40তছে ওপৰৰ সংখ্যাৰ কিদৰে সোনকালে বৰ্গ উলিয়াব পাৰোঁ সেইটো চাম। প্ৰথম এটা আমি চাওঁ, এইটো হ'ল প্ৰথমটো হ'ল 41ৰ কিদৰে স্কুৱেৰ কৰিব পাৰি সেইটো চাওঁ। ফাৰ্ষ্ট কি কৰিব লাগিব, এই 41টোক 50ৰ পৰা মাইনাছ কৰি ল'ব লাগিব। 50ৰ পৰা মাইনাছ কৰি দিলে কিমান হ'ব? 9। তাৰপিছত ছেকেণ্ড কাম কৰিব লাগিব কি, যে 25ৰ পৰা এই যেতিয়া মাইনাছ কৰি আমি 9 পালোঁ নহয়, এই 25ৰ পৰা এই 9টো মাইনাছ কৰি দিব লাগিব। কৰাৰ পিছত কিমান পাম? 15ৰ পৰা 9 গ'লে 6, 16 পালোঁ। এতিয়া আমি এনচাৰটো কেনেকৈ লিখিম? 41 স্কুৱেৰৰ এনচাৰ হ'ব এই 16টোক ডাইৰেক্ট লিখি দিয়া, আৰু ছেকেণ্ড আমি 9ক স্কুৱেৰ কৰিলে কিমান হ'ব? 81, আৰু এতিয়া লিখি দিয়া 81। এইটোৱে হৈ গ'ল আমাৰ 41ৰ স্কুৱেৰ। আৰু এটা চাওঁ, এইটো হ'ল 2 নম্বৰত চাওঁ 47ৰ স্কুৱেৰ। ফাৰ্ষ্ট কাম কি কৰিব লাগে, 50ৰ পৰা এই সংখ্যাটো বিয়োগ কৰি দিব লাগে, যিটো সংখ্যাৰ বৰ্গ ওলাব লাগে। 47 বিয়োগ কৰি দিলোঁ, বিয়োগ কৰি দিলে কিমান পাম? 3। তাৰপিছত যিটো বিয়োগ কৰি সংখ্যা পালোঁ সেই সংখ্যাটো 25ৰ পৰা বিয়োগ কৰি দিব লাগিব। 25ৰ পৰা বিয়োগ কৰি দিলোঁ, এই হৈ যাব 22। এতিয়া কি কৰিব লাগিব, আমি ইয়াৰ এনচাৰটো লিখিম। চোৱা, 47 স্কুৱেৰ কি হ'ব? 22টো ডাইৰেক্ট আহি যাব এইটো, আৰু এই 3ৰ স্কুৱেৰ কৰি দিব লাগিব। 3ৰ স্কুৱেৰ কৰিলে হ'ব 9, কিন্তু আমি এইটো 9 লিখিলে নহ'ব, দুটা ডিজিটত লিখিব লাগিব। এইটোক আমি 09 কৰি লিখিম। এইটো হৈ গ'ল 09। এতিয়া তোমালোকে এটা হোমৱৰ্ক কৰিবা, এইটো হ'ল হোমৱৰ্ক, এইটো হ'ল 49, আৰু এইটো মোক কমেণ্টত জনাবা। এতিয়া আমি আৰু এটা চাম, যে এককৰ ঘৰত যদি 5 থাকে, 5 থাকিলে আমি কিদৰে ইয়াৰ বৰ্গ উলিয়াব পাৰোঁ। প্ৰথম এক্সাম্পলৰ কাৰণে এটা লওঁ, এইটো হ'ল 35, ইয়াৰ স্কুৱেৰ লওঁ। প্ৰথম 35 ইনটু 35 কৰিব লাগে স্কুৱেৰ মানে, তো এইটো তুমি ডাইৰেক্ট পূৰণ কৰি দিয়া, কিমান হ'ব? 5 5 গুণ 25। আৰু নেক্সটটো কি হ'ব, এইটোত তুমি 1 যোগ কৰি ধৰা, এইটো 3 আছে, 3ত 1 যোগ কৰিলে কিমান হ'ব? 4। 3 4 গুণ 12। এইটো হ'ল আমাৰ এনচাৰ। 35 স্কুৱেৰ ইকুৱেল টু আমি লিখিব পাৰিম 35 স্কুৱেৰ ইকুৱেল টু 1225। আৰু এটা চাওঁ, এইটো হ'ল 65 স্কুৱেৰ। এইটো কি কৰা, 65 ইনটু 65, 5 5 গুণ 25, আৰু ইয়াত 1 যোগ কৰি ধৰা, কিমান হ'ব? 7, 6 7 গুণ 42। আমি লিখিব পাৰিম 65 স্কুৱেৰ ইজ ইকুৱেল টু 4225। এটা হোমৱৰ্ক কৰা, এইটো হ'ল হোমৱৰ্ক, এইটো হ'ল 95, আৰু এইটো মোক কমেণ্টত জনাবা।